আৰু ইফালে মৰিগাঁৱত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী বাতাবৰণ। ৰাইজৰ তোলাচনীত দুই প্ৰাৰ্থীৰ যোগ্যতা। ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ বাণীকান্ত দাস। মৰিগাঁৱত ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী বাতাবৰণ। আৰু ৰাইজৰ তোলাচনীত এবাৰ দুগৰাকীকৈ প্ৰাৰ্থীৰ যোগ্যতা বাছনি কৰা হ'ব। ৰমাকান্ত দেউৰী এফালে আৰু আনফালে এজিপিৰ বাণীকান্ত দাস। ৰমাকান্তৰ বিৰুদ্ধে আছে বহুতকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। আৰু আনহাতে অসম জাতীয় পৰিষদৰ বাণীকান্ত দাস আগবাঢ়িছে ধৈৰ্য আৰু সংযমেৰে। দুই প্ৰাৰ্থীৰ কোন অধিক যোগ্যৱান তাক লৈও এতিয়া চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। আৰু দুইগৰাকী প্ৰাৰ্থীয়ে জোৰদাৰভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ। কিন্তু কোনগৰাকী প্ৰাৰ্থীক ৰাইজে বাছনি কৰে সেয়া কিন্তু পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। ৰমাকান্ত দেউৰী নে বাণীকান্ত দাস? সম্পূৰ্ণ মিছা এইবিলাক যিবিলাক মোৰ ব্যক্তিগতভাৱে শত্ৰু আৰু কেইজনমান সাংবাদিকে অন্য উপায় নাই। তেওঁলোকৰ মিছা কথাকৈ কেনেকৈ আগত বদনাম দিছিল, এতিয়াও তেওঁলোকে ধাৰাবাহিক কথা এইটো অব্যাহত ৰাখিছে। সম্পূৰ্ণ মিছা। ক'ত মৰিগাঁও জিলাৰ পৰা জিলা উঠি যায়, ক'ত মৰিগাঁও জিলাৰ পৰা কাৰ্যালয় উঠি যায়। এইবিলাক মিছা কথা বুঢ়া কথা যিকেইটাই প্ৰচাৰ চলাইছে। দোকানৰ মজিয়াত বহি তেওঁলোকে মিছা এইবিলাক বদনামী কৰিছে। যে দেখিছে যে ৰমাকান্ত দেউৰীয়ে 80 পৰা 90,000 ভোট ব্যৱধান হ'বলৈ গৈ আছে। সিহঁতৰ চকুত টোপনি নাইকিয়া হৈছে। চকুত টোপনি হোৱাৰ কাৰণটো হৰণ হৈছে। তেওঁলোকে ভাবিছে যে ৰমাকান্ত দেউৰী আমি আগত যেনেকৈ তেওঁ শত্ৰু ধাৰাবাহিকভাৱে শত্ৰু কৰি বিভিন্ন সময়ত তেওঁলোকে অপপ্ৰচাৰ কৰি মোৰ জনসাধাৰণক হেৰপথ কৰি যে যাতে টিকেটটো পোৱা নাপায় তাৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া সেই চেষ্টাটো বিফল হ'ল। এতিয়া স্বতঃস্ফূৰ্তভাৱে মৰিগাঁও সমষ্টিৰ ৰাইজ ওলাই আহিছে। এই কথা তেওঁলোকে দেখিছে। এই কথা দেখি তেওঁলোকৰ টোপনি হৰণ হৈছে যে কেনেকৈ মিছা কথা কৈ মানুহ আকৌ বদনাম দিব পাৰিম। আকৌ এটা বনাব লাগে যে মৰিগাঁও কাৰ্যালয়বিলাক উঠি যাব আৰু মৰিগাঁও জিলাৰ পৰা কাৰ্যালয় উঠাই নহয় যে বিভিন্ন সময়ত ক'ৰবাত ডিষ্ট্ৰিক্ট অফিচ উঠি যাব, ক'ৰবাত আমুক উঠি যাব। এইবিলাক মিছা অপবাদ। মই মৰিগাঁওবাসী ৰাইজক এই দুষ্টিকাতি বুদ্ধিজীৱী কেইটামান আছে, নিজকে ভাবে বুদ্ধিজীৱী বুলি, আৰু কেইটামান সাংবাদিক আছে তেওঁলোকে অপপ্ৰচাৰ লিপ্ত হৈছে। মৰিগাঁওবাসী ৰাইজক এনেকুৱা অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ, অপপ্ৰচাৰ কাণ নিদিবৰ কাৰণে মই মৰিগাঁওবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ। পৰিকল্পনাটো বহুতে আছে। প্ৰথম কথা, মানুহক ভয়ৰ পৰা মুক্তি দিব লাগিব। যে এটা অনুদান দিলে বুলিয়ে যে তেখেতৰ ওপৰত অত্যাচাৰ চলাব, সেইটো ভয় দিবলৈ যোনে যি কৰক। মুঠতে ইয়াতে মুক্ত বতাহ যাতে সেৱন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিম। যোনে যি কৰে, কোনোবাই বিজেপি কৰক, কোনোবাই কংগ্ৰেছ কৰক, কোনোবাই এজেপি কৰক, কিন্তু সেই ৰাজনীতিটো ইমান ঘৃণনীয় ৰাজনীতিৰে কোনো পৰিৱৰ্তন কৰাটো যিটো পৰিৱেশ, সেই পৰিৱেশটো প্ৰথমতে নাইকিয়া কৰিব। ৰাস্তা ঘাটৰ যি অৱস্থা সেইবিলাক উন্নতি কৰিব লাগে। খোৱা পানীৰ আমাৰ প্ৰব্লেম আছে, ৰাস্তা ঘাটৰ প্ৰব্লেম আছে। আমাৰ স্পৰ্টছৰ আমাৰ এখনো ষ্টেডিয়াম প্ৰতিখন আঞ্চলিকতে এখন ষ্টেডিয়ামৰ সপোন দেখিছোঁ। প্ৰতিখন আঞ্চলিকতে এটা কলাক্ষেত্ৰৰ সপোন দেখিছোঁ। সমূহীয়াকৈ বৃহৎ আকাৰৰ এটা কলাক্ষেত্ৰৰ সপোন দেখিছোঁ। মৰিগাঁৱত পৰ্যটনৰ কাৰণে আমি সেই বৃহৎ কলাক্ষেত্ৰৰ দ্বাৰা জাতি জনগোষ্ঠী সকলোৰে কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰা, প্ৰচাৰ কৰা আৰু সেইবিলাকক মেটেৰিয়েলছ যিবিলাক ৰিচাৰ্চৰ কাৰণে যি ৰিচাৰ্চ মেটেৰিয়েল সেইবিলাক সংগ্ৰহ কৰা আৰু শংকৰী কলা কৃষ্টিৰ ক্ষেত্ৰত এখন বিশাল কলাক্ষেত্ৰ। যিহেতু সমষ্টি ডিলিমিটেশ্যনৰ পিছত মৰিগাঁৱৰ পৰা যথেষ্টকেইটা পৰ্যটনৰ ক্ষেত্ৰই হওক মৰিগাঁৱৰ পৰা ইতিমধ্যে মৰিগাঁৱৰ পৰা চবতকৈ মৰিগাঁৱৰ পৰা কৃষকসকলৰ পৰা হকটো কাঢ়ি দিছে। ইয়াৰ পৰা কৃষি ডিপাৰ্টমেণ্টে উঠাই লৈ গ'ল। ইয়াৰ পৰা আমাৰ চাৰণবিলখন একমাত্ৰ পৰ্যটনথলী আছিল, সেইখনো লৈ গ'ল। মেডিকেল কলেজ হ'ল, কিন্তু মৰিগাঁও ডিষ্ট্ৰিক্টৰ আজি আমি মৰিগাঁও টাউনৰ পৰা এখন ওচৰলৈ খোজকাঢ়ি যাব পৰা ডিষ্টেঞ্চত, কিন্তু মৰিগাঁও সমষ্টিয়ে সেইখন আমি নাপালোঁ। এনেকুৱা বহুতো কথা আছে যিবিলাক কথাই মনত খুব দি থাকে। আৰু বিশেষকৈ ইয়াতে আজি টাউনখনৰ অৱস্থা চাওক কেনেকুৱা ধৰণৰ। টাউনৰ অৱস্থা নাই, গোটেই ৰাস্তা ঘাটৰ অৱস্থা নাই।